নমস্কাৰ, মই নজৰুল ইছলাম। মোৰ ঘৰ দলগুমা। মই এইবাৰ গোৱালপাৰা পূব সমষ্টিৰ অগপ দলৰ টিকেট প্ৰত্যাশী। মোৰ গাঁও অঞ্চলত মোৰ জনপ্ৰিয়তা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু সমূহ ৰাইজে মোক প্ৰাৰ্থিত্ব লোৱাৰ বাবে অনুৰোধ জনাইছে। আজি প্ৰায় 20 বছৰ ধৰি অগপ দলৰ বলিষ্ঠ কৰ্মী হিচাপে মই ৰাইজৰ ওচৰত পৰিচিত আৰু ৰাইজে বিচাৰিছে যে অন্য সমষ্টিৰ পৰা আনি কোনো কেণ্ডিডেটক যাতে গোৱালপাৰা পূব সমষ্টিত টিকেট দিয়া নহয়, তাৰ বাবে ৰাইজে মোক অনুৰোধ জনাইছে। সেইবাবে মই আজি এই ভিডিঅ'ৰ জৰিয়তে আমাৰ গোৱালপাৰা জিলা অগপ দলৰ সভাপতি তথা নেতৃবৃন্দক জনাওঁ যে যাতে গোৱালপাৰা পূব সমষ্টিৰ বাহিৰে কোনো মানুহক ভাড়া কৰি আনি ইয়াত অগপ দলত টিকেট প্ৰদান নকৰে। তাৰ লগতে কেন্দ্ৰীয় নেতৃবৃন্দক তথা আমাৰ ৰাজ্যিক সভাপতি অতুল বৰা ডাঙৰীয়াক মই বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে তেওঁৰ নেতৃত্বত আজি অগপ দলে যি সঁহাৰি লাভ কৰিছে তেওঁক যথেষ্ট পৰিমাণে আমি ধন্যবাদ জনাইছোঁ। তেওঁৰ নেতৃত্বত আজি অগপ দলে সাৰ পানী পাইছে। তেওঁ দলটোক আগুৱাই লৈ যাই আছে আৰু তেওঁৰ বিজেপিৰ লগত যিখিনি কাম কৰি অসমৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰিছে তাৰ কাৰণে তেওঁক আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে বিজেপিৰ নেতৃত্বত অগপ দলেও আজি এই চাকৰি বাকৰিখিনি দিয়াৰ ক্ষেত্ৰত এটকা নোহোৱা কৰি এখন তামোল নাখা কৰিও যি ল'ৰা ছোৱালীখিনি আজি তেওঁলোকৰ ঘৰত হাঁহি বিৰিঙাইছে, এই কথা অসমত সোণালী আখৰেৰে লিখা থাকিব। ইয়াৰ আগতো কংগ্ৰেছ দলে শাসন কৰিছিল, টকা অবিহনে চাকৰিৰ কথা আলোচনাই কৰিব নোৱাৰিছিল। সেইবাবে ৰাইজ এতিয়া বুজি উঠিছে, অগপ দলক আঁকোৱালি লৈছে ৰাইজে। গতিকে অগপ দলৰ নেতৃত্বত গোৱালপাৰা পূব সমষ্টিখন কেনেকৈ নতুন দিশত আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে দলীয় নেতৃত্বক মই অনুৰোধ জনাইছোঁ। আৰু যাতে কোনো ব্যক্তিয়ে ভাড়া কৰি আনি ইয়াত টিকেট দিয়া নহয়, সেইবাবে মই দলীয় সতীৰ্থবৃন্দক মই অনুৰোধ জনাইছোঁ। আৰু এইবাৰ মোৰ যিহেতু গাঁৱে ভূঞে ডেকা গাভৰু আৰু দলীয়ভাৱে মোৰ সমষ্টিত এটা ভাল সুনাম আছে, ৰাইজে বিচৰা মতে মই সেইবাবে এইবাৰ অগপ দলত টিকেট প্ৰত্যাশী। আশা কৰোঁ কেন্দ্ৰীয় নেতৃবৃন্দই মোক টিকেট দি গোৱালপাৰা পূব সমষ্টিখন কংগ্ৰেছ তথা UDF-ৰ পৰা উদ্ধাৰ কৰিব বুলি মই বিনম্ৰ অনুৰোধ জনালোঁ। জয় হিন্দ, অসম গণ পৰিষদ জিন্দাবাদ।